খদিলি কেজন এ আগলি ওই বাঘরে ওই গছে নু পাতনালে এ কুহুরিতি এলো গালে কুহুরিতি এলো গালে ওই আজি বিহুতলি এ আজি বিহুতলি তুজান দেহিও না শাশুন হাবি যাইয়া ওই বিহুতি আহিলে ওই গধু সালে লগালে মা ইজাম ভেনুগুজ খাতুরম উকুরামে গজিলি পরে দেখানু হাত পরে মানে কিনু ওই গছে নু পাথলালে এ কুহুলিতি এলো গালে কুহুলিতি এলো গালে মাত ওই আজি বিহুতলি হে আজি বিহুতলি তুজান দেহিও না শাশুন হাবি জালি ৰঙালী বিহুলৈ যিহেতু মাজত মাতো কেইটামান দিন আৰু এই ৰঙালী বিহুক আদৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে ৰঙালী বিহুৰ প্ৰস্তুতি তথা যে বিহুৰ কৰ্মশালা আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টংলা মৌগত পুনতে সহযোগী কেমেৰা পাৰ্চনক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াৰ নিশ্চিতভাৱে আপোনালোকে দেখিব পাৰিছে আচলতে ওদালগুৰি জিলাৰ টংলা মৌগতো এনেদৰে যি ৰঙালী বিহুক আদৰাৰ লক্ষ্যৰে যি বিহুৰ কৰ্মশালা আয়োজন কৰিছে আৰু এই কৰ্মশালাত সৰু সৰু কণ কণ ছোৱালী কিশোৰী যুৱতীসকলে এনেদৰে ৰঙালী ৰঙত আত্মহাৰা হোৱাৰ লক্ষ্যৰে এনেদৰে বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যিহেতু যি আয়োজন সমিতিৰ কিছু বিষয়ববীয়া আছে তেখেতসকল এতিয়া ইয়াৰ সবিশেষ জানিবলৈ মই পোনপটীয়াকৈ তেখেতৰ ওচৰলৈ আহিছোঁ। দাদা নমস্কাৰ। হয় নমস্কাৰ। কেতিয়াৰ পৰা আয়োজন কৰিছে? আজি আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰাই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। এই টংলাৰ পৰা যিটো এতিয়া বৃহত্তৰ অঞ্চল আজি টংলা কুকুৰাঘাটৰ পৰা চাব গ'লে এইফালে ভূঞাঘাট পচকীয়া হাতীবান্ধালৈকে এই বৃহত্তৰ অঞ্চলটোত সামাজিক সাংস্কৃতিক বা শৈক্ষিক ক্ষেত্ৰত একেবাৰে পিছপৰা। আজি এখন মৌগাঁও হাইস্কুলৰ খেলপথাৰ এইখন যথেষ্ট ডাঙৰ এখন ইয়াত খেলপথাৰ আছে যে আজি আমি জন্মৰ পৰা দেখিছোঁ ইয়াত কোনো ধৰণৰ আজিলৈকে এটা সাংস্কৃতিক অনুষ্ঠান কওক বা তেনেকুৱা ধৰণৰ আজি এটা কৰ্মশালা কওক হোৱা নাই। সেয়েহে আমি এই অঞ্চলৰ কিছু সচেতন যুৱক লগ হৈ আমি আজি কেইদিনমান আগত এটি দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চ নামেৰে এটি আমি অনুষ্ঠানৰ জন্ম দিছোঁ আৰু এই দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চৰ প্ৰথম পদক্ষেপ হিচাপে আমি এই বিহু কৰ্মশালাটি আমি আৰম্ভ কৰিছিলোঁ 1 তাৰিখৰ পৰা। আজি আমাৰ সামৰণি আৰু আমি ইয়াৰ পিছতে দ্বিতীয় পদক্ষেপ হিচাপে আমি 18 বহাগ অৰ্থাৎ মে' মাহৰ 1 তাৰিখে আমি এই খেলপথাৰতে যে এটি বহাগী উৎসৱ উদযাপন কৰাৰ কাৰণে আমি মানস কৰিছোঁ আৰু আজি যিখিনি আমি পৰিৱেশ এটা দিব পাৰিছোঁ ল'ৰা ছোৱালীখিনিক আমি আচলতে সঁচাকৈ বহুত সন্তুষ্ট হৈছোঁ। মোটামুটি 60-70 গৰাকী হ'ব। 60 হয় ল'ৰা ছোৱালী। প্ৰশিক্ষক হিচাপে কোন কোন আহিছে? প্ৰশিক্ষক হিচাপে টংলা যি নুপুৰ কালচাৰেল একাডেমীৰ প্ৰশিক্ষক তেখেত পূৰ্বাশ্ৰী বনিয়া আৰু আমি যিহেতু
এই প্ৰগ্ৰামটো হঠাৎ ব্যৱস্থা কৰা হ'ল সেইকাৰণে আমি দূৰৰ প্ৰশিক্ষকৰ লগত যোগাযোগ কৰি নাপালোঁ আৰু ওচৰৰে তেখেতকে আমি আনি কেনে ইয়াতে তেখেতৰ জৰিয়তে অসমবাসী ৰাইজক কিবা জনাব নেকি? এতিয়া জনাম মানে কি হয় এনেকুৱা পৰিৱেশ আচলতে অকল বিহু বুলি মই ক'ব নোখোজোঁ যে আমাৰ বৰ্তমান যিটো পৰিৱেশ হৈ আছে যিটো সামাজিক দায়বদ্ধতা ল'ৰা ছোৱালীবিলাকৰ যিটো সামাজিক দায়বদ্ধতা নোহোৱা হৈ গৈছে সেই ক্ষেত্ৰত গাৰ্জেনবিলাক সচেতন হোৱা প্ৰয়োজন বুলি মই ভাবোঁ অকল বিহুৰ ক্ষেত্ৰত বিহুটো শিকিলেই নহ'ব যে সামাজিক সাংস্কৃতিক শৈক্ষিক গোটেই ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে যাতে ল'ৰা ছোৱালীবিলাক সচেতন হয় হয় ধন্যবাদ ইয়াত নিশ্চিতভাৱে আপোনালোকে দেখিব পাৰিছে ওদালগুৰি জিলাৰ টংলাতো এনেদৰে ৰঙালী বিহুক উদযাপনৰ উপলক্ষে যে বিহুৰ কৰ্মশালা ইতিমধ্যে আয়োজন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মোৰ সৈতে প্ৰশিক্ষকগৰাকী আছে তেওঁৰ সৈতে জানিব চেষ্টা কৰিম কেনেকুৱা লাগিছে বহুত ভালে লাগিছে ইয়াতে 7 দিন ধৰি মই শিকালোঁ ইহঁতেও বহুতখিনি শিকিব পাৰিছে মই যি পাৰোঁ মই সেইখিনি চেষ্টা কৰিছোঁ সেই আৰু বিহু কেতিয়াও এৰিব নালাগে আমি যিমান পাৰোঁ সদায় সৰুৰ পৰা ডাঙৰলৈকে আমি কৰি গৈ থাকিব লাগে সেইখিনিয়ে ধন্যবাদ এনেদৰে দেখিবলৈ পোৱা গৈছে ব্যাপক ৰূপত যি জিলাখনৰ ভিন্ন প্ৰান্তত এনেদৰে বিহুৰ কৰ্মশালা আয়োজন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু মই ওদালগুৰি জিলাৰ টংলাৰ পৰা অমৰজিৎ ৰাভাই এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালোঁ